নমস্কাৰ বন্ধু বান্ধৱীসকল চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এডভাৰটাইজটো আপোনালোকে নিশ্চয় দেখিছে। এই নটিফিকেশ্যনটো আহিছিল 21 মে 2025 তাৰিখে। ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে অফলাইনত আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম আছাম গেজেট পাৰ্ট 9ৰ যিখন ফৰ্ম আছে এই ফৰ্মখনত আপোনালোকে ফিল আপ কৰি নিৰ্দিষ্ট এড্ৰেছ আছে সেই এড্ৰেছত আপোনালোকে ফৰ্ম জমা দিব লাগিব। এতিয়া আমি আহোঁ পদকেইটাৰ বিষয়ে। পদকেইটা আপোনালোকে চাওক, ইয়াতে কি কি পদ আছে মই পদকেইটা আপোনালোকক দেখাব বিচাৰিছোঁ। প্ৰথম যিটো পদ আছে এইটো আপোনালোকে দেখিছে চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, ইয়াৰে এটা পদ আছে। এই পদটোৰ কাৰণে আপোনালোকৰ যিটো পে' হ'ব স্কেল অফ পে' এলং উইথ গেট পে', মই এইকেইটা দেখাই দিছোঁ আপোনালোকক। স্কেল অফ পে'টো আপোনালোকৰ হ'ব 30,000ৰ পৰা আৰম্ভ হ'ব আৰু গেট পে'টো আপোনালোকৰ 14,500 টকাৰ পৰা হ'ব। আৰু এই পদটো আছে আনৰিজাৰ্ভৰ কাৰণে দিয়া হৈছে, ইয়াতে কোনো ৰিজাৰ্ভেশ্যন কেটেগৰীত পদ নাই। 2 নম্বৰতে আছে আপোনালোকৰ বেঞ্চ ক্লাৰ্কৰ পদ আছে। এই ক্লাৰ্কৰ পদটোৰ কাৰণে এটা পদ আছে ইয়াতে, এইটো আনৰিজাৰ্ভ পদ হয়। ইয়াতো আপোনালোকৰ স্কেলটো 22,000 টকাৰ পৰা আৰম্ভ হ'ব আৰু গেট পে'টো 9,100 টকাৰ পৰা হ'ব। আৰু 3 নম্বৰ যিটো পদ আছে, 3 নম্বৰ পদটো আপোনালোকে চাওক এডমিনিষ্ট্ৰেটিভ অফিচাৰ। এই পদটো এটা পদেই আছে, ইয়াৰো আপোনালোকৰ স্কেলটো 22,000 টকাৰ পৰা আৰম্ভ হ'ব আৰু গেট পে'টো 9,100 টকা হ'ব। এইটো পদো আপোনালোকৰ আনৰিজাৰ্ভত ধৰা হৈছে। আৰু 4 নম্বৰ যিটো পদ আছে এইটো বেঞ্চ ক্লাৰ্কৰ পদ হয়, এইটো গ্ৰেড 2 পদ। ইয়াতো এটা পদ আছে, ইয়াতে আপোনালোকৰ পে' স্কেলটো 14,000 টকাৰ পৰা আৰম্ভ হ'ব আৰু ইয়াতে গেট পে'টো আপোনালোকৰ 8,000 টকা হ'ব। পদটো আনৰিজাৰ্ভত দিয়া হৈছে। এতিয়া আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিবলৈ হ'লে ইয়াতে আপোনালোকে কি কি বস্তু লাগিব এইখিনি কথা ইয়াতে উল্লেখ আছে। এইটো আপোনালোকে চাওক, আছাম গেজেট পাৰ্ট 9ৰ যিখন ফৰ্মখন ফিল আপ কৰিব লাগিব। ফৰ্মখনৰ লগত আপোনালোকে 4 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে দিব লাগিব আৰু লগত আপোনালোকৰ নিজৰ যিখিনি টেষ্টিমনিয়েল এইখিনি দিব লাগিব। এজ প্ৰুফ দিব লাগিব, কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট এলং উইথ আপোনালোকে দিব লাগিব। এইখিনি ডকুমেণ্টছ আপোনালোকে লগত জমা দিব লাগিব। আৰু লগতে আপোনালোকৰ চেল্ফ এনভলপ আপোনালোকে দিব লাগিব। ইয়াতে এইটো উল্লেখ আছে 2 নম্বৰ কলমছত, আপোনালোকে এইটো চাই ল'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে দুটা বস্তু মেণ্ডেটৰী, আপোনালোকৰ কণ্টেক্ট নাম্বাৰ আৰু ইমেইল ID, এই দুটা বস্তু কিন্তু আপোনালোকে দিব লাগিব। আৰু ইয়াতে ন' অবজেকশ্যন চাৰ্টিফিকেটো আপোনালোকে দিব লাগিব। এইটো যিসকলে মানে এক্সপিৰিয়েঞ্চ আছে, এক্সপিৰিয়েঞ্চসকলে যিসকলে অলৰেডি কাম কৰি আছে তেওঁলোকে এইটো দিব লাগিব। আৰু এতিয়া পদটো আপোনালোকে ক'ৰ পৰা আহিছে এইটো নিশ্চয় জনা হোৱা নাই, মই আপোনালোকক এইটো জনাই দিম। মেইন হেডটো আপোনালোকক মই দেখাই দিছোঁ। এইটো চাওক, পদটো আহিছে আপোনালোকৰ এডভাৰটাইজমেণ্টটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট, এইটো চাওক ছিজন জাৰ্জ চৰাইদেউ, এইটো চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা আহিছে, জুডিচিয়াৰী বিভাগৰ ফালৰ পৰা। এতিয়া আপোনালোকে ইয়াৰ সবিশেষ যদি আৰু জানিব বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটটো এইটো, এই ৱেবছাইটত আপোনালোকে গৈ সবিশেষ চাই ল'ব পাৰিব, বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে মেইন ইম্পৰ্টেণ্ট এইকেইটা বস্তু জানিব লাগিব। আপোনালোকে 10 জুনৰ ভিতৰত আবেদন কৰিব লাগিব। 10 জুন 2025 ভিতৰত আবেদন কৰিব লাগিব। আৰু এই এড্ৰেছত, এইটো যিটো এড্ৰেছ দিছে এই এড্ৰেছত আপোনালোকে ফৰ্মসমূহ জমা দিব লাগিব। আৰু ইয়াৰ পিছত যিসকলৰ ফৰ্ম ৰিজেক্টেড হ'ল আৰু যিসকলৰ ছিলেক্টেড হ'ল এই সবিশেষ আপোনালোকে এই অফিচিয়েল ৱেবছাইটত আপোনালোকে চাব পাৰিব। ইয়াতে সকলোখিনি বস্তু ডিটেইলছ আপোনালোকে চাই ল'ব পাৰিব। এড্ৰেছটো আপোনালোকে নিশ্চয় দেখিলে, এই এড্ৰেছত আপোনালোকে ফৰ্ম জমা দিব লাগিব। ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কেম্পাছ চৰাইদেউ, এই এড্ৰেছত আপোনালোকে জমা দিব লাগিব। এইখিনি সবিশেষ জানিলে। আৰু যদি কিবা সবিশেষ জানিব বিচাৰে তেনেহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব, তাৰ পৰা গৈ বিজ্ঞাপন ডাউনলোড কৰি লৈ আৰু সবিশেষ চাই ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।